আজি শুনা পাইছোঁ যে দিনৰ 2 বজাত শুভম সাহু আৰু আন এজনৰ নাম আছিলে দুজন ভাই ককাই সিহঁত আহিছে মণিপুৰৰ পৰা। ইয়াতে শ্ৰাদ্ধ আছিলে হাৱাইপুৰত আৰু শ্ৰাদ্ধ খাবলৈ অহাকালি শ্ৰাদ্ধ ইয়াতে আহিছে গা ধুবৰ কাৰণে কপিলী নদী চিল্লিবিৰ সেৱাঘাটত। আৰু আপোনালোকে প্ৰায় বাতৰি পাইছে প্ৰতি বছৰ চিল্লিবি ঘাটত মানুহ পানীত ডুব গৈ মৃত্যু হয়। একেদৰে একেটা পৰিয়ালৰ বৰ দুখজনক খবৰটো যে একেটা পৰিয়ালৰ দুজন ভাই ককাই, ডাঙৰ ভাই আৰু সৰু ভাই একেলগত পানীত ডুব গৈ মৃত্যু হৈছে। আৰু বৰ্তমান আহিছে হোজাই প্ৰশাসনো আহিছে, NDRF বাহিনীও আহিছে, বৰ্তমান তেখেতৰ অনুসন্ধান কৰি আছে ইয়াতে। আৰু এইদৰে প্ৰতি বছৰ এই চিল্লিবি ঘাটত মানুহ ডুব গৈ মৃত্যু হয়। আৰু আহিছিলে আমি জনামতে 3জন আহিছিলে, 2জন পানীত ডুব গৈছে আৰু এজন বৰ্তমান জীয়াই আছে। কি নাম আছিলে? এজনৰ নাম শুভম শুনা পাইছোঁ আৰু এজনৰ নাম সুমিত সাহু। শুভম সাহু আৰু সুমিত সাহু, এজনৰ বয়স 25 বছৰ আৰু এজনৰ বয়স 22 বছৰ আমি জানিব পাৰিছোঁ বৰ্তমান। আৰু এইদৰে এটা কথা কওঁ, আমাৰ ইয়াত চিল্লিবি ঘাটত এখন দলঙৰ বৰ প্ৰয়োজন। প্ৰতি বছৰ ইয়াত মানুহ ডুব গৈ মৰে। আমি অসম চৰকাৰক প্ৰতিবাৰেই এইটো দাবী জনাইছিলোঁ যে এটা দলঙৰ প্ৰয়োজন, কিন্তু মানুহ প্ৰায় সময় ইয়াত মানুহ নৌকা ডুবিও মানুহ মৰে আৰু প্ৰতি বছৰ মানুহ মৰে, 1, 2, 3জনকৈ প্ৰতি বছৰ মানুহ মৰে যিদৰে গা ধুবলৈ আহিছিলে। হয়, বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। NDRF বাহিনী আহিছে বৰ্তমান, উদ্ধাৰ হ'ব বুলি। এতিয়া উদ্ধাৰ নহয়, কিন্তু এটা নিয়ম আছে ইয়াৰ। আজি ডুব গ'লে পিছদিনাখন আজি যিটো সময়ত ডুবিছে কালি সেই একে সময়ত উঠে, এইটো প্ৰমাণ আছে। চিল্লিবিত মানুহ পানীত ডুব গ'লে যি সময়ত ডুবিব পিছদিনাখন একে সময়ত উঠিব, এইটো কিন্তু নিশ্চিত, আমি জানো, এইটো প্ৰমাণিত হৈছে আৰু।